হেল্ল' নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি APSC আৰু UPSC আৰু তেনেকুৱা অন্যান্য চিভিল ছাৰ্ভিচ এক্সামৰ বাবে প্ৰয়োজনীয় আছাম হিষ্ট্ৰীৰ এখন ইম্পৰ্টেণ্ট বুক, এ হিষ্ট্ৰী অফ আছাম বাই প্ৰিয়ম গোস্বামী। এইখন কিতাপ এইটো ছিৰিজত আমি ডিছকাছ কৰি আছোঁ চেপ্টাৰ ৱাইজ এণ্ড টপিক ৱাইজ। পৰীক্ষাৰ্থীসকলৰ বাবে খুবেই প্ৰয়োজনীয় কিতাপখন, কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছেই হওক বা যিকোনো ৰিলেটেড এক্সামৰ কুৱেশ্যনছ হওক, বিশেষকৈ অসমৰ আধুনিক ইতিহাসৰ প্ৰায়ভাগ কুৱেশ্যনছ আমি এনচাৰ কৰিব পাৰোঁ যদি এই কিতাপখনত থকা টপিকবোৰ আমি ভালদৰে ডিছকাছ কৰোঁ, বুজি পাওঁ আৰু মনত থাকে। যদি আপোনালোকৰ হাতত কিতাপখন নাই, দেন মই ছাজেষ্ট কৰিম আপোনালোকে অতি সোনকালে কিতাপখন কিনি ল'ব। অ'কে, আমি ইতিমধ্যে থাৰ্ড চেপ্টাৰৰ 4টা পাৰ্ট কমপ্লিট কৰিছোঁ। অ'কে, আজি 5th পাৰ্ট আৰু আজিৰ টপিক হৈছে দ্য ট্ৰিটি অফ গুৱাহাটী 1833। অলৰাইট, চ' এইখন আমাৰ চেপ্টাৰ লিষ্ট। আমি বৰ্তমান তৃতীয় চেপ্টাৰত আছোঁ, ঠিক আছে। এইখন আমাৰ চেপ্টাৰ হাইলাইটছ। টোটেল আমাৰ ইতিমধ্যে 4টা পাৰ্ট কমপ্লিট কৰিছোঁ আমি, আৰু এতিয়া আমাৰ পাৰ্ট 5 আজিৰ টপিক, ডেট ইজ ট্ৰিটি অফ গুৱাহাটী, ঠিক আছে। নাও নামনি অসমক 1828 চনত সংযোজন কৰিলে, আমি পঢ়ি আহিলোঁ, আৰু বাকী আছিল আমাৰ তাৰপিছত উজনি অসম। অ'কে, আৰু আমি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ যে ব্ৰিটিছসকলে উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰাৰ সিদ্ধান্ত ল'লে। অ'কে, ৰিষ্টৰেশ্যন অফ দ্য আহোম মনাৰ্কী, আৰু তাৰ ৰজা হিচাপে পুৰন্দৰ সিংহক বাছনি কৰিলে, আৰু বাছনি কৰাৰ পিছত ইয়াক ফৰ্মেলাইজ কৰিব লাগিব নিশ্চয়। অ'কে, এনেই ক'লেইতো নহ'ব যে আপাৰ আছামত এজন আহোম ৰাজকুমাৰে শাসন কৰিব বুলি আমি এনেই ক'ব নোৱাৰোঁ। অ'কে, জাষ্ট ক'লেই হৈ নাযায়, এটা আনুষ্ঠানিকভাৱে তাক স্বীকৃতি প্ৰদান কৰিব লাগিব। চ' তেওঁলোকৰ সেই সিদ্ধান্তক লিখিত ৰূপত আনুষ্ঠানিক কৰাৰ বাবে 1833 চনৰ 2 মাৰ্চ তাৰিখে স্বাক্ষৰ হ'ল গুৱাহাটী চুক্তি। অ'কে, বা গুৱাহাটীৰ সন্ধি, দ্য ট্ৰিটি অফ গুৱাহাটী। কাৰ কাৰ মাজত স্বাক্ষৰ হ'ল? আহোমসকলৰ নতুন ৰজা পুৰন্দৰ সিংহ আৰু T.C. ৰবাৰ্টছন, যিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিত্ব কৰিছিল। আৰু ৰবাৰ্টছন কোন আছিল? উত্তৰ পূব সীমান্তত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট, ঠিক আছে। নাও যিহেতু চুক্তি এখন স্বাক্ষৰ হৈছে, অ'কে, চ' তেতিয়াহ'লে নিশ্চয়কৈ তাত কিছুমান চৰ্ত থাকিব, কণ্ডিশ্যন থাকিব। চ' কি কথা কোৱা হৈছিল 1833 চনত স্বাক্ষৰিত গুৱাহাটী চুক্তিত বা গুৱাহাটী সন্ধিত? তেওঁলোকে পোনপ্ৰথমে সীমা নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰিছে। অ'কে, বৰ্ডাৰ, কাৰণ আপাৰ আছাম বা লৱাৰ আছাম বুলি ক'লে এটলিষ্ট সীমাটো জানিব লাগিব যে ক'ৰ পৰা ক'ৰলৈ পুৰন্দৰ সিংহৰ অধিকাৰ ক্ষেত্ৰ হ'ব। অ'কে, বা ক'ৰ পৰা ক'ৰলৈ কোনখিনি এৰিয়া পুৰন্দৰ সিংহই ৰাজত্ব কৰিব। চ' সেইখিনি প্ৰথমে আমি সীমাটো নিৰ্ধাৰণ কৰি লওঁ। চ' আমি জানো ব্ৰহ্মপুত্ৰই আমাৰ অসমক উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুইটা ভাগত ভাগ কৰিছে, ঠিক আছে। নাও চুক্তিত কি ক'লে যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ ধনশিৰি নদীৰ পৰা পূবফালে যিমানখিনি অঞ্চল আছে, অ'কে, দক্ষিণ পাৰৰ উপনৈ ধনশিৰি নদীৰ পৰা পূবফালে যিমানখিনি অঞ্চল আছে, আৰু উত্তৰ পাৰত বিশ্বনাথৰ ওচৰৰ এখন সৰু নদী, তাৰ পৰা পূবফালৰ যিমানখিনি অঞ্চল, এই সমগ্ৰ অঞ্চলেই হ'ব উজনি অসম, য'ত আনুষ্ঠানিকভাৱে এতিয়া শাসন কৰিব পুৰন্দৰ সিংহই। আৰু দ্বিতীয়তে কি ক'লে যে ইয়াৰ পৰিৱৰ্তে যে সীমা নিৰ্ধাৰণ কৰি যে গোটেই অঞ্চলখিনি শাসন কৰিব দিলে, চ' তাৰ পৰিৱৰ্তে পুৰন্দৰ সিংহই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰমিছ কৰিলে যে বছৰি 50,000 টকাৰ ট্ৰিবিউট, অৰ্থাৎ এক খাজানা পৰিশোধ কৰিব পুৰন্দৰ সিংহই। কাক? ব্ৰিটিছসকলক। কিমান? 50,000 টকা। অ'কে, চ' য'ত নেকি গোটেই বছৰটোত ৰজাই নিজেই খাজানা লাভ কৰে মাত্ৰ 1,20,000 টকা। চ' তাৰে 50,000 টকা ব্ৰিটিছকেই দিব লাগিব, বাকীখিনি পইচাৰে ৰাজ্য চলাব লাগিব, ঠিক আছে। চ' এইটো আছিল 2 নম্বৰ কণ্ডিশ্যন। প্ৰথমটো সীমা নিৰ্ধাৰণ কৰিলে, আৰু দ্বিতীয়তে ক'লে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক 50,000 টকা ট্ৰিবিউট পে' কৰিব লাগিব, য'ত নেকি তেওঁৰ নিজৰে ইনকাম কিমান আছিলে? 1,20,000 টকা, ঠিক আছে। চ' প্ৰায় আধাখিনিয়ে তেওঁ ব্ৰিটিছক দিব লাগিব। তৃতীয়তে পুৰন্দৰ সিংহই ইমপ্লিমেণ্ট কৰা ন্যায় ব্যৱস্থা বা আপাৰ আছামৰ জাষ্টিছ ছিষ্টেম, সেয়া ব্ৰিটিছ মডেলৰ হ'ব লাগিব। ব্ৰিটিছৰ নিয়ম অনুসৰিহে ন্যায় প্ৰদান কৰা হ'ব, আৰু লগতে পুৰণা আহোম প্ৰথা যিবোৰ আছিল, অ'কে, য'ত অপৰাধৰ শাস্তি হিচাপে শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল। সৰু সুৰা যিকোনো অপৰাধতে ফিজিকেল টৰ্চাৰ কৰা যি আহোমসকলৰ এটা নিয়ম আছিল, ফিজিকেল টৰ্চাৰো মানে এক্সট্ৰিম লেভেলৰ। অ'কে, আৰু এনেকুৱা নহয় যে দোষী সাব্যস্ত হ'ল তাৰ পিছতহে শাস্তি দিছে। তদন্ত বা সেই সোধ পোছ কৰা পৰ্যায়ৰে এটা পদ্ধতি আছিল শাৰীৰিক নিৰ্যাতন।
সেই প্ৰথা এতিয়াৰ পৰা বন্ধ হ'ব লাগিব আৰু ব্ৰিটিছৰ ন্যায় ব্যৱস্থাৰ লগত সংগতি ৰাখি অলপ সুশৃংখল আৰু অলপ তাক মডাৰ্ণ হ'ব লাগিব বা মডাৰ্ণ কৰিব লাগিব অ'কে সেইটো আছিল থাৰ্ড পইণ্ট তাৰপিছত কি ক'লে যে পুৰন্দৰ সিংহই উজনি অসমৰ পলিটিকেল এজেণ্ট আৰু উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট এই দুইজন ব্যক্তিৰ পৰামৰ্শ মানি চলিব লাগিব আৰু বৰ্তমান সময়ত উজনি অসমৰ পলিটিকেল এজেণ্ট কোন মেজৰ এডাম হোৱাইট অ'কে আমি পঢ়ি আহিছোঁ এইটো চেপ্টাৰতে থাৰ্ড পাৰ্টত আৰু উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট কোন আছিল সেয়া আছিল ৰবাৰ্টছন TC ৰবাৰ্টছন চ' পুৰন্দৰ সিংহ তাৰমানে নামতহে ৰজা অ'কে ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰামৰ্শৰ মতেহে তেওঁ কাম কৰিব লাগিব ঠিক আছে নাও নেক্সট পইণ্ট যিটো অ'কে ফিফথ পইণ্ট তাত এটা গুৰুত্বপূৰ্ণ কথা ক'লে কি ক'লে নাও আমি জানিব লাগিব যে আগতে কি হৈছিল যে বেংগলত কিবা ডাঙৰ অপৰাধ কৰি অপৰাধীসকল অসমৰ ফালে পলাই আহি ইয়াত আশ্ৰয় লৈছিল অ'কে এতিয়া অপৰাধ বুলি ক'লে আমি ব্ৰিটিছসকলৰ দৃষ্টিভংগীৰে চাব লাগিব হত্যা হিংসা চুৰি ডকাইতি এইবোৰৰ বাহিৰেও তেওঁলোকৰ বিৰুদ্ধে কোনোবাই বিদ্ৰোহো যদি কৰে সেয়াও তেওঁলোকে অপৰাধ বুলিয়ে মানিব অ'কে চ' তেনে ক্ষেত্ৰত যদি অপৰাধীবোৰ বিভিন্ন ঠাইৰ পৰা পলাই আহি অসমত আশ্ৰয় লয় তেতিয়া পুৰন্দৰ সিংহই সেই অপৰাধী বা বিদ্ৰোহীসকলক ব্ৰিটিছ কৰ্তৃপক্ষৰ হাতত গোটাই দিব লাগিব অসম যাতে অপৰাধী আৰু বিদ্ৰোহীসকলৰ আশ্ৰয়স্থল হৈ নপৰে তাৰ বাবে এইটো এটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন তেওঁলোকে এড কৰিলে 1833 চনৰ দ্য ট্ৰিটি অফ গুৱাহাটীত অ'কে নাও তাৰপিছত নেক্সট কণ্ডিশ্যন কি আছিল যে মোৱামৰীয়াসকলৰ অধীনত যিখিনি অঞ্চল আছিলে অ'কে বৰ সেনাপতিজনৰ অধীনত মোৱামৰীয়াসকলৰ মুৰব্বীজনকে বৰ সেনাপতি বুলি কোৱা হৈছিল চ' সেই অঞ্চলত পুৰন্দৰ সিংহৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব অ'কে বৰ সেনাপতিৰ অধীনত থকা মোৱামৰীয়াসকলৰ অঞ্চল আহোম ৰাজতন্ত্ৰত অন্তৰ্ভুক্ত নহ'ব আৰু মোৱামৰীয়াসকলৰ সেই অঞ্চলে ঐতিহাসিকভাৱেও বহুখিনি স্বায়ত্তশাসন আৰু সুবিধা লাভ কৰি আহিছিল ইতিমধ্যে আহোমৰ সময়তো আৰু ঠিক একেদৰেই শদিয়াখোৱা গোহাঁইৰ অধীনত থকা অঞ্চলো পুৰন্দৰ সিংহৰ ক্ষমতা আৰু নিয়ন্ত্ৰণৰ বাহিৰত থাকিব নাও আপোনালোকে জানেই নিশ্চয় যে শদিয়া যিহেতু আহোম ৰাজ্যৰ অধীনত উত্তৰ পূব দিশত থকা এক সীমান্ত অঞ্চল চ' শদিয়াক নিয়ন্ত্ৰণত ৰখা আৰু তাৰ আশে পাশে থকা যিবোৰ সংবেদনশীল সীমান্ত অঞ্চল তাৰ তত্ত্বাৱধানৰ বাবে যিজন মুৰব্বী আছিল আহোম ৰজাৰ অধীনত সেইজনে আছিল শদিয়াখোৱা গোহাঁই আৰু যেনেকৈ লৱাৰ আছামৰ মুৰব্বীজন আছিল আহোম ৰাজ্যৰ সময়ত বৰফুকন ঠিক তেনেকৈ সীমান্ত অঞ্চল শদিয়াৰ মুৰব্বীজন আছিল শদিয়াখোৱা গোহাঁই অ'কে আৰু প্ৰথমজন শদিয়াখোৱা গোহাঁই কোন আছিল ফ্ৰাচেংমুং ঠিক আছে মূলা গাভৰুৰ হাজবেণ্ড চ' শদিয়াখোৱা গোহাঁইৰ অধীনত থকা অঞ্চলত পুৰন্দৰ সিংহৰ কোনো ধৰণৰ ক্ষমতা নাথাকিব এইটোও চুক্তিখনত এটা চৰ্ত তেওঁলোকে এড কৰিলে তাৰপিছত নেক্সট পইণ্টটোত পুৰন্দৰ সিংহক অলপ ধমকি দিয়াৰ দৰে ক'লে যে পুৰন্দৰ সিংহই ব্ৰিটিছ সুৰক্ষা তেতিয়ালৈহে লাভ কৰিব যেতিয়ালৈ ব্ৰিটিছসকলৰ মতে তেওঁ চলিব যেতিয়ালৈ তেওঁ লয়েল অৰ্থাৎ নিষ্ঠাবান হৈ থাকিব ব্ৰিটিছসকলৰ প্ৰতি কিন্তু যদি কেতিয়াবা ব্ৰিটিছসকলৰ সন্মুখত এইটো প্ৰমাণ হয় যে পুৰন্দৰ সিংহক বিশ্বাস কৰিব নোৱাৰি আনফেইথফুল আৰু লগতে প্ৰজাৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ চলোৱা বুলি ব্ৰিটিছসকলে গম পায় তেতিয়াহ'লে তেওঁক ইমিডিয়েটলি ৰাজসিংহাসনৰ পৰা উচ্ছেদ কৰা হ'ব অ'কে আৰু তেওঁৰ ঠাইত বেলেগ এজনে ৰজা হ'ব বা ডাইৰেক্টলি ব্ৰিটিছ সাম্ৰাজ্যটো সংযোজন কৰি ল'ব পাৰে এইটো আছিল 7 নম্বৰ কণ্ডিশ্যন নেক্সট কণ্ডিশ্যন আছিল অসমৰ আফিং বা অপিয়াম খেতিক লৈ আৰু অপিয়াম কি এবিধ নিচাজাতীয় উদ্ভিদ অ'কে অসমৰ বহু জেগাত আফিঙৰ খেতি হৈছিল আৰু সেই সময়ত অসমৰ অৰ্থনীতিত আফিঙৰ খেতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অ'কে সেই সময়ত চ' আফিঙৰ খেতি আৰু ইয়াৰ বিক্ৰীৰ লগত জড়িত বিষয়বোৰত পুৰন্দৰ সিংহই ব্ৰিটিছসকলৰ লগত সহযোগ কৰিব লাগিব বা সহায় কৰিব লাগিব এইটো এটা কণ্ডিশ্যন তাতে এড কৰিলে তেওঁলোকে কাৰণ আল্টিমেটলি তেওঁলোকক পইচাহে লাগে ব্ৰিটিছসকলক হয়নে নেক্সট তেওঁলোকে চুক্তিখনত এটা গুৰুত্বপূৰ্ণ কণ্ডিশ্যন তাতে এড কৰিলে বিশেষকৈ উজনি অসমৰ সামাজিক উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে অ'কে এক গুৰুত্বপূৰ্ণ পদক্ষেপ সেয়া আছিল পুৰন্দৰ সিংহৰ ৰাজ্যত সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগিব বেন কৰি দিলে অ'কে এইটো ডেফিনেটলি এটা ভাল পদক্ষেপ আছিল তেওঁলোকৰ যাৰ ফলত বিধৱা মহিলাসকলক হাজবেণ্ডৰ অ'কে স্বামীৰ চিতাত জীৱন্তে জ্বলোৱা যি নৃশংস আৰু অমানৱীয় পৰম্পৰা তাৰ পৰা বিধৱা মহিলাসকলক মুক্তি দিয়া হ'ল
নাও আপোনালোকৰ মনত কুৱেশ্যনছ আহিব পাৰে যে অসমতো প্ৰচলন আছিল নেকি সতীদাহ প্ৰথা। নাও আমি জানো যে 17 শতিকা মানৰ পৰাই লাহে লাহে আহোম ৰজাসকলেও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। বামুণী কোঁৱৰে প্ৰথমে ইন্ট্ৰডিউচ কৰিছিলে 14 শতিকাৰ শেষৰ ফালে, কিন্তু 17 শতিকাৰ মানৰ পৰা লাহে লাহে তাৰ প্ৰভাৱ কিছু পৰিমাণে বাঢ়িব ধৰিলে, কাৰণ বহুকেইজন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰাই নহয়, ইয়াৰ প্ৰচাৰৰ বাবে বিভিন্ন মঠ মন্দিৰ ইত্যাদিও স্থাপন কৰিছিল। চ' তেতিয়া প্ৰধানকৈ হিন্দু সম্প্ৰদায়ৰ মাজত, বিশেষকৈ ব্ৰাহ্মণ আৰু কায়স্থসকলৰ মাজত প্ৰচলিত আছিল সতীদাহ প্ৰথা। আৰু তাৰ লগতে বেংগলৰ পৰা আহি হিন্দু পৰিয়ালসকলেও যেতিয়া আশ্ৰয় ল'লে অসমত, তেতিয়া এনেধৰণৰ অমানৱীয় প্ৰথাৰ প্ৰচলন কিছু পৰিমাণে অসমত দেখা গৈছিল। চ' এতিয়াৰ পৰা সেই প্ৰথা সম্পূৰ্ণৰূপে নিষিদ্ধ, প্ৰহিবিটেড। চ' চুক্তিখনৰ এই আটাইবোৰ চৰ্ত মানি ল'লে পুৰন্দৰ সিংহই, চুক্তি স্বাক্ষৰিতও হ'ল, আৰু 1833 চনৰ এপ্ৰিল মাহত তেওঁক উজনি অসমৰ ৰজা হিচাপে আনুষ্ঠানিক স্বীকৃতিও প্ৰদান কৰিলে, আৰু তেওঁৰ ৰাজধানী অৰ্থাৎ ৰজাৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ'ল যোৰহাটত। কিয় যোৰহাটত? কাৰণ এক দীঘলীয়া সময় ধৰি আহোম ৰাজ্যৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কেন্দ্ৰ আছিল যোৰহাট। অ'কে, কিন্তু পুৰন্দৰ সিংহই ইয়াতে অলপ আপত্তি কৰিলে যে যিহেতু তেওঁ 600 বছৰীয়া ৰাজবংশক পুনৰ জীয়াই তুলিছে, মানে তেওঁ সেই নিজকে লৈ অলপ গৌৰৱ অনুভৱ কৰিলে, যিহেতু 600 বছৰীয়া আহোম ৰাজতন্ত্ৰক পুনৰ স্থাপন কৰিছে। চ' তেওঁ ক'লে যে ৰাজা উপাধিৰে তেওঁ সন্তুষ্ট নহয়। অ'কে, ঠিক আছে, কেৱল ৰাজা উপাধিৰে তেওঁ সন্তুষ্ট নহয়, তেওঁক আনুষ্ঠানিকভাৱে শ্ৰী শ্ৰী মহাৰজা পুৰন্দৰ সিংহ নৰেন্দ্ৰ বুলি সম্বোধন কৰিব লাগিব। অ'কে, আৰু ব্ৰিটিছসকলেওনো কি আৰু নামহে। অ'কে, চ' তেওঁলোকেও মানি ল'লে, হ'ব শ্ৰী শ্ৰী মহাৰজা পুৰন্দৰ সিংহ নৰেন্দ্ৰ বুলিয়ে সম্বোধন কৰিম, কাৰণ তেওঁলোকক ইতিমধ্যে যিখিনি লাগে সেইখিনিতো চুক্তিখনৰ পৰা তেওঁলোকে ইতিমধ্যে উলিয়াই ল'লে। ঠিক আছে, কিন্তু এই আনন্দময় পৰিস্থিতিৰ কিছুদিন পিছতেই ব্ৰিটিছ কৰ্তৃপক্ষৰ মনত লাহে লাহে কিছুমান কথাক লৈ সন্দেহ হ'ব ধৰিলে। অ'কে, ব্ৰিটিছ বিষয়াসকলে পুনৰ চিন্তা কৰিব ধৰিলে যে উজনি অসমক আহোম ৰাজকুমাৰ এজনৰ হাতত গোটাই দিয়াটো সঁচাকৈয়ে সঠিক সিদ্ধান্ত আছিল নে নাই বুলি তেওঁলোকৰ মনত কিছুমান পুনৰ প্ৰশ্ন উত্থাপন হৈছে। অ'কে, কিন্তু কিয় হৈছে, কিয় তেওঁলোকে ভাবিছে যে ৰাইট ডিচিশ্যন আছিল নে নাই বুলি? নাও ইয়াতে আমি দুজন ব্যক্তিৰ বিষয়ে জানিব লাগিব, পেম্বাৰটন আৰু জেংকিন্স। এই দুইগৰাকী ব্ৰিটিছ অফিচাৰক কেইবছৰমান আগতেই উত্তৰ পূব সীমান্তত ছাৰ্ভে কৰাৰ দায়িত্ব দিছিল ব্ৰিটিছ চৰকাৰে, যে অঞ্চলটোৰ পৰা অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ সম্ভাৱনা কিমান, অ'কে, ইকনমিক পটেঞ্চিয়েল কিমান আছে, কি কি খেতি কৰিব পাৰি, কোনবিধ শস্যৰ উৎপাদন বেছিকৈ হোৱাৰ চান্সেছ আছে, সম্ভাৱনা আছে, মূল্যৱান প্ৰাকৃতিক সম্পদ কিবা আছে নেকি, যদি আছে তাৰ পৰিবহণৰ বাবে বাণিজ্যিক পথসমূহ কেনেকৈ মুকলি কৰিব পাৰি, এনেকুৱা আৰু বিভিন্ন বিষয়ৰ ওপৰত ছাৰ্ভে কৰাৰ দায়িত্ব আছিল RB পেম্বাৰটন আৰু ফ্ৰান্সিছ জেংকিন্স নামৰ দুগৰাকী ব্ৰিটিছ অফিচাৰৰ। আৰু তেওঁলোকে যেতিয়া ছাৰ্ভেৰ ৰিপৰ্টবোৰ ছাবমিট কৰিলে, সেই ৰিপৰ্টবোৰত অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছিল, আৰু একেবাৰে স্পষ্টভাৱে কোৱা হৈছিল যে এই ভূখণ্ড বা এই অঞ্চল উজনি অসম তেওঁলোকৰ বাবে মূল্যৱান হয়, তেওঁলোকৰ অধীনত ৰাখিবৰ বাবে অঞ্চলটো যোগ্য। অ'কে, ৱৰ্থ হেভিং ইট আণ্ডাৰ ব্ৰিটিছ কণ্ট্ৰল। আৰু এই অঞ্চলক আহোম ৰজা এজনৰ অধীনত সম্পূৰ্ণভাৱে এৰি দিয়াতকৈ কোম্পানীয়ে যদি নিজে প্ৰত্যক্ষভাৱে শাসন কৰে, তেতিয়া আৰু অধিক লাভৱান হ'ব পাৰিব, মুনাফা আৰু অধিক কামাব পাৰিব। ঠিক আছে, চ' এইকাৰণে লাহে লাহে তেওঁলোকৰ মনত সন্দেহ হ'ব ধৰিলে যে সঠিক সিদ্ধান্ত আছিল নে নাই তেওঁলোকৰ উজনি অসমক আহোম ৰজা এজনৰ হাতত এৰি দিয়াটো। ইয়াৰ উপৰিও প্ৰতিবেদনত তেওঁলোকে এই কথাও উল্লেখ কৰিলে যে সীমান্ত অঞ্চলসমূহ যে শদিয়া আৰু তাৰ আশে পাশে থকা মোৱামৰীয়াসকলৰ যিখিনি অঞ্চল, য'ত শদিয়া খোৱা গোহাঁই আছিল শদিয়াৰ মুৰব্বী আৰু বৰ সেনাপতি আছিল মোৱামৰীয়াসকলৰ মুৰব্বী, আৰু এই অঞ্চল পুৰন্দৰ সিংহৰ অধিকাৰ ক্ষেত্ৰৰ পৰা বাহিৰত। চ' ইয়াৰ মুৰব্বীসকলৰ যি সন্দেহজনক আচৰণ শদিয়া খোৱা গোহাঁই আৰু বৰ সেনাপতি, তেওঁলোকে হয় কৈছে যে ব্ৰিটিছসকলৰ তত্ত্বাৱধানত থাকিব, কিন্তু তথাপিও তেওঁলোকক বিশ্বাসত ল'ব নোৱাৰি। অ'কে, গোপনভাৱে হয়তো তেওঁলোক শত্ৰুৰ লগত মিলিও থাকিব পাৰে, কাৰণ ইয়াৰ আগতেও তেওঁলোকৰে বহুতে ব্ৰিটিছ আউটপোষ্টবোৰত বহু কেইবাৰ সৰু সুৰা আক্ৰমণ ইতিমধ্যে কৰি আহিছে। চ' তেনে ক্ষেত্ৰত শদিয়াৰ দৰে সীমান্ত অঞ্চলক সম্পূৰ্ণভাৱে স্থানীয় মুৰব্বী এজনৰ হাতত এৰি দিয়াটোও এটা উচিত সিদ্ধান্ত, এটা ৰাইট ডিচিশ্যন নহ'ব বুলিও প্ৰতিবেদনত তেওঁলোকে উল্লেখ কৰিলে। অলৰাইট,
আৰু প্ৰতিবেদনত উল্লেখ কৰা তথ্যবোৰে গভৰ্ণৰ জেনেৰেলকো চিন্তাত পেলালে। তেওঁ ভাবিলে যে বহুত খৰধৰকৈ ডিচিশ্যন লোৱা হ'ল নেকি। যদি ইমানখিনি মূল্যৱান হয় অঞ্চলটোত তেওঁলোকৰ বাবে, তেতিয়াহ'লে আহোম ৰাজকুমাৰ এজনৰ অধীনত এৰি দিয়াটো ইমান এটা সঠিক সিদ্ধান্ত নহ'ল তেওঁলোকৰ যেন অনুভৱ হ'ল। কাৰ? গভৰ্ণৰ জেনেৰেলৰো। ঠিক আছে। চ' সেইবাবে তেওঁ আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ কথা ভাবিলে, যদিও ইতিমধ্যে ট্ৰিটি অফ গুৱাহাটী ছাইন হৈ গৈছিল। কাৰণ আৰ্থিকভাৱে লাভৱান হোৱাটোহে তেওঁলোকৰ মূল উদ্দেশ্য। যিহেতু এটা ব্যক্তিগত প্ৰতিষ্ঠান ইষ্ট ইণ্ডিয়া কোম্পানী, চ' পইচাহে লাগে তেওঁলোকক, বেপাৰ বাণিজ্যহে তেওঁলোকৰ মূল উদ্দেশ্য। আৰু যিহেতু পেম্বাৰটন আৰু জেংকিন্সৰ প্ৰতিবেদনবোৰেও অঞ্চলটো অৰ্থনৈতিকভাৱে বহুত মূল্যৱান বুলি কৈছে। অ'কে, কিন্তু যিহেতু ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত ল'লেই যে উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন হ'ব আৰু ট্ৰিটি অফ গুৱাহাটীও ছাইন হ'ল, চ' সেইবাবে তেওঁলোকে ডিচাইড কৰিলে যে এতিয়াৰ কাৰণে চুক্তিখনত কিছুমান সংশোধন কৰা হওক ফৰ দ্য টাইম বিং। আৰু এই উদ্দেশ্যেৰে তেওঁলোকে পুৰন্দৰ সিংহৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ আৰু অধিক মজবুত কৰাৰ সিদ্ধান্ত ল'লে। অ'কে, আৰু কিছুমান নিষেধাজ্ঞা জাপি দিলে পুৰন্দৰ সিংহৰ ওপৰত, নিৰ্দিষ্ট কিছুমান ৰেষ্ট্ৰিকশ্যনছ লগাই দিলে নতুন ৰজাজনৰ ওপৰত। সেই অনুসৰি 1833 চনৰ জুন মাহত ট্ৰিটি অফ গুৱাহাটী, যিখন মেইন চুক্তি আছিল, যাৰ আধাৰত পুৰন্দৰ সিংহক উজনি অসমৰ নতুন আহোম ৰজা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল, এই গোটেই চুক্তিখনকেই সংশোধন কৰি এক নতুন ৰূপত লিখা হ'ল। তাৰ চৰ্ত বা তাৰ কণ্ডিশ্যনছবোৰ নতুনকৈ, য'ত পুৰন্দৰ সিংহক সমগ্ৰ উজনি অসমৰ পৰিৱৰ্তে কেৱল যোৰহাট অঞ্চলৰহে শাসক হিচাপে স্বীকৃতি প্ৰদান কৰিলে আনুষ্ঠানিকভাৱে। কেৱল যোৰহাট অঞ্চলকহে তেওঁ শাসন কৰিব পাৰিব। ঠিক আছে, যাৰ ফলত তেওঁৰ যিটো ষ্টেটাছ আছিল উজনি অসমৰ নতুন আহোম ৰজা হিচাপে শ্ৰী শ্ৰী মহাৰজা পুৰন্দৰ সিংহ নৰেন্দ্ৰ, সেই ৰাজকীয় মৰ্যাদা কমি আহি এতিয়া তেওঁৰ অৱস্থা এজন জাগিৰদাৰৰ দৰে হৈ পৰিল। তেওঁ জাগিৰদাৰ আছিল, যাক শাসক কৰ্তৃপক্ষই ব্ৰিটিছ অথৰিটিয়ে যেতিয়া যিকোনো এটা অঞ্চলৰ ভূমি দান দিয়ে, আৰু জাগিৰদাৰজন সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ'ব যিয়ে তেওঁক সেই ভূমি দান দিব। অ'কে, আৰু তেওঁক যিকোনো সময়তে ব্ৰিটিছ অথৰিটিয়ে উচ্ছেদো কৰিব পাৰে। চ' পুৰন্দৰ সিংহৰ অৱস্থা এতিয়া তেনেকুৱা জাগিৰদাৰৰ দৰে হৈ পৰিল। ইয়াক জমিনদাৰৰ লগত কনফিউজ নকৰিব। জমিনদাৰসকল আছিল প্ৰায় বংশগত, আৰু তেওঁলোকৰ নিয়ন্ত্ৰণ আছিল অধিক স্থায়ী। অ'কে, অধিক পাৰ্মানেণ্ট আছিল জমিনদাৰসকল। একেটা জেগাতে একেটা পষ্টতে কেইবাটাও জেনেৰেশ্যন পাৰ হৈ যায় তেওঁলোকৰ। জমিনদাৰসকলে যথেষ্টখিনি ভূমি অধিকাৰ লাভ কৰিছিল, কিন্তু জাগিৰদাৰসকলে ভূমি দানতহে লাভ কৰিছিল। অ'কে, চ' পুৰন্দৰ সিংহৰ অৱস্থা এতিয়া জাগিৰদাৰৰ দৰে। আৰু আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ এই গোটেই বিষয়টোক, য'ত আৰম্ভণিৰ পৰাই ইমান অনিশ্চয়তা, আহোম ৰাজকুমাৰ এজনক শাসন কৰিব দিওঁ নে ডাইৰেক্টলি ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ অধীনত ৰাখোঁ, এই অনিশ্চয়তাৰ মাজত তেওঁলোকৰ যি লওঁ নে নলওঁকৈ লোৱা সিদ্ধান্ত, কাৰণ পেম্বাৰটন আৰু জেংকিন্সৰ ৰিপৰ্ট এতিয়াহে আহিছে, হয়নে? কেইদিনমান অপেক্ষা কৰিব লাগিছিল তেওঁলোকেও ৰিপৰ্টটোৰ কাৰণে। চ' এই গোটেই ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ বিষয়টোক কোৰ্ট অফ ডাইৰেক্টৰ্ছেও তীব্ৰ সমালোচনা কৰিলে ব্ৰিটিছ অফিচাৰসকলক, ইনক্লুডিং দ্য গভৰ্ণৰ জেনেৰেল। আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি আছিল আমি পঢ়ি আহিছোঁ আগতে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মেইন মালিক বা শ্বেয়াৰ হোল্ডাৰ কেইজনৰ যিটো গ্ৰুপ, হায়েষ্ট ডিচিশ্যন মেকিং বডি অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী। আৰু আপোনালোকে এইটোও নাপাহৰিব যে ইষ্ট ইণ্ডিয়া কোম্পানী কেৱল ভাৰততে আছে তেনেকুৱা নহয়, সমগ্ৰ পৃথিৱীতে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ হৈ আছে। চ' এই বিশাল কোম্পানীৰ মেইন ডিচিশ্যন মেকিং গ্ৰুপ কোৰ্ট অফ ডাইৰেক্টৰ্ছেও তীব্ৰ সমালোচনা কৰিলে ব্ৰিটিছ বিষয়াসকলৰ সেই সিদ্ধান্তক, যে আহোম ৰাজতন্ত্ৰক পুনৰ স্থাপন কৰাৰ যিটো তেওঁলোকৰ সিদ্ধান্ত আছিল। আৰু সমালোচনা মানে তেওঁলোকে দুটা মূল সমস্যাৰ বিষয়ে ক'লে, যিয়ে আৰম্ভণিৰ পৰাই তেওঁলোকৰ পলিচিবোৰক অধিক কমজোৰ বা অধিক দুৰ্বল কৰি আহিছিল। দুটা মেইন মিষ্টেক বা মিছকেলকুলেশ্যন হ'ল যে, প্ৰথমে পুৰন্দৰ সিংহই বছৰি 50,000 টকাৰ খাজানা পৰিশোধ কৰাৰ যিটো চৰ্ত আছিল, বা য'ত নেকি তেওঁ বছৰি প্ৰায় 1,20,000 টকাহে তেওঁ সংগ্ৰহ কৰিব পাৰে। অ'কে, চ' কোৰ্ট অফ ডাইৰেক্টৰ্ছেও এইটো কুৱেশ্যন কৰিলে যে এজন ৰজাই নিজৰ মুঠ আয়ৰ, অ'কে, যিমানখিনি তেওঁ সংগ্ৰহ কৰিলে তাৰ প্ৰায় আধা অংশ 1,20,000 টকা সংগ্ৰহ কৰি 50,000 টকাৰ খাজানা হিচাপে পৰিশোধ কৰাটো বাস্তৱসন্মত হ'ব জানো বা ন্যায়সংগত হ'ব জানো? কাৰণ যদি পুৰন্দৰ সিংহই পৰিশোধ কৰিব নোৱাৰে,
তেওঁৰ অৱস্থা আৰু অধিক দুৰ্বলটো হ'বই, তাৰ লগতে ব্ৰিটিছসকলেও সদায় তেওঁৰ ওপৰত নজৰ ৰাখিব লাগিব, তেওঁক প্ৰেছাৰ দি থাকিব লাগিব, আনকি কেতিয়াবা আৰ্থিকভাৱেও পুৰন্দৰ সিংহক সহায় কৰিব লাগিব। আৰু তেনেকুৱা পৰিস্থিতিত ব্ৰিটিছসকলে ব্যৱসায় কৰিব নোৱাৰে বা কেনেকৈ ব্যৱসায় কৰিব, অ'কে, লোকচানো হ'ব পাৰে। চ' সমালোচনাত তেওঁলোকে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তেওঁলোকে তাতে উত্থাপন কৰিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছে। আৰু দ্বিতীয়তে গুৱাহাটী সন্ধিত অৰ্থাৎ দ্য ট্ৰিটি অফ গুৱাহাটীত ব্ৰিটিছ চৰকাৰক বিবেচনামূলক হস্তক্ষেপৰ অধিকাৰ দিয়া হৈছিল। অৰ্থাৎ ব্ৰিটিছ চৰকাৰে নিজৰ ইচ্ছামতে যিকোনো সময়তে যিকোনো কাৰণতে পুৰন্দৰ সিংহৰ শাসনত হস্তক্ষেপ কৰিব পাৰে। আৰু ঠিক এই কথাটোকে লৈ কোৰ্ট অফ ডাইৰেক্টৰ্ছে সমালোচনা কৰিছিল যে এই যে হস্তক্ষেপ কৰাৰ কথা ক'লে, নিজেই কিয় হস্তক্ষেপ কৰিম বুলি কথা দিব লাগে, বা তেওঁলোকে নিজেই সেই দায়িত্ব লৈছে যে ৰাজ্যৰ শাসন ব্যৱস্থা যদি ভালদৰে নচলে, পুৰন্দৰ সিংহ যদি ব্যৰ্থ হয়, তেতিয়া ব্ৰিটিছে হস্তক্ষেপ কৰিবই লাগিব। তেতিয়াহ'লে ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰাৰ অৰ্থ কি হ'ল? অ'কে, ব্ৰিটিছৰ কামৰ বোজা কমাৰ পৰিৱৰ্তে এই ব্যৱস্থাই আৰু অধিক বঢ়াইহে দিলে দায়িত্ব। আৰু এই সমালোচনা বা গোটেই বিষয়টোৰ সন্দৰ্ভত কোৰ্ট অফ ডাইৰেক্টৰ্ছে কলিকতাৰ ফৰ্ট উইলিয়ামলৈ এক আনুষ্ঠানিক বাৰ্তা প্ৰেৰণ কৰিলে। ফৰ্ট উইলিয়াম আছিল ভাৰতৰ ব্ৰিটিছ প্ৰশাসনৰ যিটো মূল কাৰ্যালয়, মেইন এডমিনিষ্ট্ৰেটিভ যিটো চেণ্টাৰ। আৰু এই চিঠিত বা যিখন আনুষ্ঠানিক পত্ৰ, তাত তেওঁলোকে উল্লেখ কৰিছিল যে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয়, আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ যিটো বিষয়, আৰু তাত তেওঁলোকৰ অনিশ্চয়তা আৰু সন্দেহজনক যিবোৰ নীতি, অ'কে, তেওঁলোকে যিবোৰ নীতি অৱলম্বন কৰিলে, আৰু ইমান আৰ্জেঞ্চিও নাছিল, ইমান খৰধৰো কৰিবলগীয়া নাছিল। চ' তেনে অৱস্থাত আমাৰ পৰা অৰ্থাৎ কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ পৰা পৰামৰ্শ নোলোৱাটোৱেই আমাৰ তীব্ৰ অসন্তুষ্টিৰ কাৰণ। অৰ্থাৎ কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ পৰা পৰামৰ্শ বা এডভাইচ নোলোৱাকৈয়ে উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন হৈছিল। তাৰপিছত তেওঁলোকে ক'লে যে আমি গোটেই প্ৰক্ৰিয়াক বাতিল কৰাৰ পৰা কেৱল এই কাৰণেহে বিৰত আছোঁ, কাৰণ এনে কৰিলে আপোনালোকৰ কৰ্তৃত্ব অৰ্থাৎ অথৰিটি বা পাৱাৰ দুৰ্বল হোৱা বা কমি যোৱাৰ আশংকা আছে। অ'কে, সহজকৈ বুজিব গ'লে কোৰ্ট অফ ডাইৰেক্টৰ্ছে চিঠিখনত ভাৰতত থকা ব্ৰিটিছ কৰ্তৃপক্ষক গালি পাৰিছে যে আমি ইচ্ছা কৰিলে আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ গোটেই প্ৰক্ৰিয়াক বাতিল কৰিব পাৰোঁ, কিন্তু এনে কৰিলে ভাৰতত থকা ব্ৰিটিছ কৰ্তৃপক্ষক অলপ কমজোৰ বা অলপ দুৰ্বল হেন দেখিব। অ'কে, যে কামবোৰ ফলপ্ৰসূভাৱে কৰিব নোৱাৰে ফৰ্ট উইলিয়ামৰ ব্ৰিটিছ অথৰিটিয়ে। আৰু যিহেতু পুৰন্দৰ সিংহক ৰজা হিচাপে স্বীকৃতি দিলে ইতিমধ্যে, চ' কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ হাততো বেলেগ আৰু অপশ্যন নাছিল। অ'কে, সেই ডিচিশ্যনক তেওঁলোকেও মানি ল'লে, উপায় নাপায় একচেপ্ট কৰিলে আৰু। কিন্তু তথাপিও ভৱিষ্যতৰ বাবে তেওঁলোকে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিলে যে ৰাজহৰ যিকোনো পৰিমাণ বা তাৰ যিকোনো এটা ভাগ ৰেভিনিউৰ আৰু ব্ৰিটিছৰ অধীনস্থ যিকোনো অঞ্চলৰ যিকোনো অংশক আমাৰ অৰ্থাৎ কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ অনুমোদন আৰু অনুমতিৰ অবিহনে স্থায়ীভাৱে হস্তান্তৰ বা ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰিব। ঠিক আছে, তেওঁলোকে স্পষ্ট কৰি দিছিল যে এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰতৰ ব্ৰিটিছ চৰকাৰে কেতিয়াও এককভাৱে ল'ব নোৱাৰিব, সদায় কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, তেওঁলোকৰ পৰা এপ্ৰুভেল লাভ কৰিব লাগিব। ঠিক আছে, চ' ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ যে আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰাক লৈ কোৰ্ট অফ ডাইৰেক্টৰ্ছ মুঠেই সন্তুষ্ট নহয়। তেওঁলোকে তীব্ৰ সমালোচনাও কৰিলে, নতুন নিয়মবোৰো জাপি দিলে, তেওঁলোকে সমৰ্থন নকৰা এটা সিদ্ধান্তক তেওঁলোকে ইচ্ছা নথকা স্বত্তেও মানি ল'বলগীয়া হ'ল। এই সকলোবোৰ কাৰণে এক গভীৰ সমস্যাৰ ইংগিত দি আছিল, বিশেষকৈ পুৰন্দৰ সিংহৰ বাবে। ইমানখিনি অনিশ্চয়তাত ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰা হৈছিল, আৰু পুনৰ স্থাপনৰ পিছতো বা পুৰন্দৰ সিংহই ৰজা হোৱাৰ ঠিক লগে লগেই তেওঁৰ ওপৰত যথেষ্ট ৰেষ্ট্ৰিকশ্যনছো লগাই দিলে। উজনি অসমৰ শাসকৰ পৰা এতিয়া তেওঁ কেৱল যোৰহাট অঞ্চলৰ মুৰব্বী, জাগিৰদাৰৰ দৰে হৈ পৰিল তেওঁৰ অৱস্থা। তেওঁক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব ল'লে ব্ৰিটিছসকলে, যাৰ ফলত নতুনকৈ পুনৰ স্থাপিত আহোম ৰাজতন্ত্ৰৰ যিটো ভেটি, যিটো ফাউণ্ডেশ্যন, সেয়া একেবাৰে দুৰ্বল হৈ পৰিল, শেকি অৰ্থাৎ কঁপি থকা যিটো ফাউণ্ডেশ্যন, মজবুত নহয়। চ' আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন হ'ল যদিও ইয়াৰ ক্ষমতা কিন্তু একেবাৰেই ন্যূনতম। চ' ইমানেই আছিলে আজিৰ ভিডিঅ'ত। আশা কৰিছোঁ উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপনৰ লগতে 1833 চনৰ গুৱাহাটী সন্ধিৰ যিবোৰ কণ্ডিশ্যনছ আৰু তাৰ পৰৱৰ্তী সময়ত কৰা সংশোধন, সেই সময়ৰ পৰিস্থিতি
আৰু ইয়াৰ লগত জড়িত সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত আপোনালোকে বহুখিনি কথা জানিলে আপোনালোকে পঢ়ি যাওক কিতাপখন লৈ ল'ব যিমান সোনকালে পাৰে যদি লোৱা নাই এতিয়ালৈ মই আশা কৰোঁ আপোনালোকৰ নিশ্চয় সহায় হ'ব আমাৰ এই ছিৰিজটোৰ পৰা আৰু আমাকো সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফিডবেকবোৰ লিখিব কমেণ্ট ছেকশ্যনত আমি লগ পাম নেক্সট ভিডিঅ'ত আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে হু ইজ দ্য আছামিজ ক্ৰিকেটাৰ ৰিচেণ্টলি ইন দ্য নিউজ ফৰ দ্য ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপ তেওঁ এগৰাকী দৃষ্টিহীন অসমীয়া মহিলা ক্ৰিকেট খেলুৱৈ অ'কে যিয়ে চকুৰে নেদেখে ব্লাইণ্ড তেওঁ অসমৰ বাবে আমাৰ সকলোৰে বাবে গৌৰৱ কাৰণ শ্ৰীলংকাত অনুষ্ঠিত প্ৰথমখন মহিলা দৃষ্টিহীন T20 বিশ্বকাপ 2025ত য'ত ভাৰতে জয়লাভ কৰিলে ৰিচেণ্টলি তাত তেওঁৰ যথেষ্ট অৱদান আছে তেওঁৰ নামটো কি অঞ্জনা দাস চিমু দাস ৰুমি কলিতা নে নয়নিকা ফুকন ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপেও এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত অ'কে চ' ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ PDF-ৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জইন কৰি ল'ব এই QR কোডটো স্কেন কৰিবা ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চ' থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ